বকুৰ সমৰীয়া হালমৰাত উত্তপ্ত পৰিস্থিতি স্থানীয় ৰাইজ আৰু অবৈধ বালি মাফিয়াৰ মাজত হতাহতি বন বিভাগক মেনেজ কৰি অবৈধ বালি খননৰ অভিযোগ সমৰীয়া হালমৰা জলজলি নৈত ৰাইজে জব্দ কৰিছে এখন বালি ভৰ্তি নাও স্থানীয় ৰাইজ আৰু অবৈধ বালি মাফিয়াৰ মাজত হতাহতিৰ ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় ৰাইজৰ অভিযোগ বন বিভাগৰ সৈতে দীৰ্ঘদিনৰ পৰাই মেনেজ কৰি অবৈধভাৱে বালি খনন চলাই আহিছে অবৈধ বালি মাফিয়াই যাৰ ফলত কাকুই কেৰেপ নকৰে এই বালি মাফিয়াসকলে ৰাইজে মন্তব্য কৰে যে আজিলৈ এখনো বালি ভৰ্তি নাও বালি উঠোৱা মেচিন জব্দ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগৰ লোকে উপায়বিহীন হৈ আজি শতাধিক ৰাইজে অভিযান চলাই অবৈধভাৱে বালি কঢ়িওৱা এখন নাও জব্দ কৰিবলৈ সক্ষম হৈছে এই বিষয়ে বাৰম্বাৰ বন বিভাগক স্থানীয় ৰাজ্যে অৱগত কৰিছে যদিও বন বিভাগৰ লোকে বহু পলমকৈহে ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৰাইজে জব্দ কৰা নাও আৰু বালি তোলা মেচিন অৱশেষত বন বিভাগৰ লোকে চমকি লৈছে উল্লেখ্য যে নৈৰ দাঁতিকাষৰীয়া অঞ্চলটোত গৰাখহনীয়াৰ ভয়ৰ আতংকই বিৰাজ কৰি আহিছে বহুতো পৰিয়ালৰ ঘৰ ইতিমধ্যে নৈৰ বুকুত বিলীন হোৱাৰ লগতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সেয়েহে ৰাজ্য চৰকাৰক অতি শীঘ্ৰে অবৈধ বালি খনন কাৰ্য বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে মেচিনেৰে বালি তোলা বন্ধ কৰক আমাক ন্যায় প্ৰদান কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজে আজি তাৰমানে ৰাতিপুৱা 5টা 4:30 মান নাও আহি আছে 4টা নাও আহিছিল এই মহিলা বা আমি ৰাইজৰ মানুহ একলগ হৈ নাওখান তাৰমানে আমি ধৰছো এটা ধৰছো আৰু 3খান ধৰবা পাৰা নাই 3খন গুচি গ'ল সেইটো নাওৰ লগত বহু কাইজা বিতৰ্ক হৈ আছে মাৰামাৰি সৃষ্টি হৈ আছিল তেতিয়া মানে ইয়াতে ক'লে কি কোদালি দি বালুগিলা পেলাই দি আছে আমি আৰু কৈছো কিয় ফেলিব নালাগে মহিলা গিলাই আৰু কৈছে বোলে নেপেলাবি তহঁতে উঠাইছা যদি আৰু কিয় ফেলা তেওঁ নাওখান মহিলা গিলাই টানি টুনি লৈ আহিছে আহাৰ পিছত আমি ফৰেষ্টাৰত ফোন কৰিলো ফৰেষ্টাৰ ইমান পলম কৰি আহিছে আইবা লাগে 6টা বজাত আহিছে 8টা বজাত এই নগৰপাৰাৰ অফিচত মাত্ৰ 4জন ফৰেষ্টাৰ আহিছে এটা মহিলা আহি পেলাই ধাম ধুম কৰা লৈ যা নাওখন এৰি দি আমি নাই ৰাখক বকুৰ পৰা সঞ্জীৱ কুমাৰ বড়োৰ প্ৰতিবেদন সচ দ্য ৰিয়েলিটি।